পাৰ্ট 3 ভগ্নাংশ তোমালোকে চোৱাচোন এইখন এখন গোটা কাগজ লোৱা হৈছে আৰু গোটা কাগজ এখনক আমি কি বুলি ক'ব পাৰিম এক গোটা এখন গোটা কাগজ এক তে এই গোটা কাগজখনক সমানে দুটা ভাগ কৰিব লাগে সমানে দুটা ভাগ কৰিবলৈ তোমালোকে কি কৰিবা কাগজখনক ভাঁজ দিবা এনে ধৰণে কাগজখনক ভাঁজ কৰিলে কি পাবা সমানে দুটা ভাগ পাবা তাৰ পিছত কাগজখন ভাগ কৰাৰ পাছত যদি ইয়াত কাটি দিয়া তেতিয়া কি পাবা সমানে দুটা অংশ পাবা তাৰে এটা অংশত কলা ৰং কৰি দিয়া হৈছে আমি বুজিবলৈ সহজ হ'বৰ বাবে এটা ভাগত কলা ৰং কৰি দিয়া হৈছে আৰু এটা ৰঙা ৰং আছে এতিয়া দুটা অংশত ভগোৱা হ'ল প্ৰথমতে এখন গোটা কাগজ আছিলে গোটা কাগজখনক সমানে সমানে দুটা ভাগত ভাগ কৰা হ'ল আৰু এটা ৰং আমি বুজিবলৈ সহজ হ'বৰ বাবে কলা ৰং কৰি দিয়া হৈছে আৰু এটা ৰঙা সমানে ভাগ কৰাৰ পাছত ৰঙা কাগজখন ধৰা এ নামৰ ল'ৰা এজন ল'লে আৰু কলা কাগজ এখন বি নামৰ ল'ৰা এজনে ল'লে এতিয়া এ নামৰ ল'ৰাজনে গোটা কাগজখনৰ কিমান অংশ পালে বুলি ক'লে তোমালোকে কি ক'বা যে কাগজখন কিমান ভাগ কৰা হৈছিলে সমানে দুই ভাগ গতিকে তোমালোকে ক'বা দুই ভাগ সমানে দুই ভাগ কৰা হৈছিলে সেইবাবে দুই ভাগৰ এক অংশ কেইটা অংশ পাইছে এটা অংশ গতিকে দুই ভাগৰ এক অংশ বুলি ক'বা এ ল'ৰাজনে কিমান অংশ পালে দুই ভাগৰ এক অংশ বি ল'ৰাজনে কিমান পালে সমানেই পাইছে হয়নে গতিকে ইয়াৰ ক্ষেত্ৰতো দুই ভাগৰ কি হ'ব দুই ভাগৰ এক অংশ বিও দুই ভাগৰ এক অংশ পালে এও দুই ভাগৰ এক অংশ পালে এতিয়া দুই ভাগৰ এক অংশক আৰু কি বুলি কোৱা হয় দুই ভাগৰ এক অংশক কোৱা হয় অৰ্ধ যোগ অংশ অৰ্ধাংশ মানে আধা হ'ল সমানে ভাগ কৰি দিয়াত ই কিমান পালে দুই ভাগৰ এক অংশ অৰ্থাৎ অৰ্ধাংশ আৰু এই অৰ্ধাংশ বা দুই ভাগৰ এক অংশ বা অৰ্ধাংশক আমি সংখ্যাৰে কেনেকৈ লিখোঁ সংখ্যাৰে এনেধৰণে লিখা হয় চোৱা যে সমানে সমানে কেইটা ভাগ কৰা হৈছিলে সমানে সমানে দুটা ভাগ তো কিমানটা সমান ভাগ কৰা হৈছে সেই সংখ্যাটো তলত লিখিবা আৰু কিমান অংশ ৰং কৰা হৈছে বা কিমান অংশ লৈছে ইয়াত এ ল'ৰাটোৱে কিমান অংশ লৈছে এটা অংশ লৈছে গতিকে এফালে হ'ব দুই ভাগৰ এক অংশ ঠিক বি ল'ৰাটো সিমানখিনিয়ে লৈছে গতিকে বি ফালেও কি হ'ব সমান সমান কেইটা ভাগ কৰা হৈছিলে দুটা তাৰে কিমান অংশ লৈছে বিয়ে এটা অংশ গতিকে এক গতিকে আমি ভগ্নাংশ ইয়াকে কোৱা হয় যিটো আমি ইয়াত লিখিলোঁ দুই ভাগৰ এক এইখিনিকে কি কোৱা হয় ভগ্নাংশ বুলি কোৱা হয় অৰ্থাৎ গোটা বস্তু এটাত যেতিয়া আমি অংশ হিচাপে ভাগ কৰোঁ তেতিয়া কি ভগ্নাংশ পাওঁ আমি আকৌ এখন কাগজ ল'ব বিচাৰিছোঁ চোৱা এইখন এখন কাগজক প্ৰথমতে সমানে দুভাগ কৰিবা সমানে দুভাগ কৰিলা তাৰপিছত সমানে দুভাগ মানে এটা ভাঁজ দিয়া হ'ল এতিয়া এটা ভাঁজ দিয়া হ'ল আকৌ এটা ভাঁজ দিয়া দুটা ভাঁজ দিয়া হ'ল এতিয়া ভাঁজ খুলি যেটো ভাঁজৰ চিন আছে বা দাগ আছে সেই দাগত তোমালোকে কাগজখন কাটি দিবা কাটি দিয়াৰ পাছত তোমালোকে কেইটা অংশ পাবা এটা দুটা তিনিটা চাৰিটা তো সমান ভাগ কেইটা আছে সমান ভাগ চাৰিটা আছে সমান ভাগ চাৰিটা প্ৰতিটো অংশতে নাম একোটা লিখি দিয়া হৈছে এ বি চি ডি এতিয়া সমান ভাগ কেইটা পালোঁ চাৰিটা গতিকে সমানে সমানে কেইটা ভাগত ভাগ কৰা হ'ল চাৰিটা ভাগত ভাগ কৰা হৈছে এতিয়া প্ৰতিটো অংশক কিমান বুলি আমি ক'ব পাৰিম চাৰি ভাগৰ এটা ভাগক কি ক'ম চাৰি ভাগৰ এক অংশ এটা ভাগত গতিকে এইটো হ'ব চাৰি ভাগৰ এক অংশ আৰু চাৰি ভাগৰ এক অংশক আমি আৰু কি ক'ব পাৰোঁ চাৰি ভাগৰ এক অংশক এক চতুৰ্থাংশ আৰু আমি ইয়াক কেনেধৰণে লিখিব পাৰোঁ সংখ্যাৰে চাৰি ভাগৰ এক বুলি লিখিব পাৰোঁ প্ৰতিটো অংশই সমান হয়নে গতিকে এই অংশটো চিটোক আমি কি বুলি ক'ব পাৰিম চাৰি ভাগৰ এক অংশ ইয়াকো চাৰি ভাগৰ এক অংশকো চাৰি ভাগৰ এক অংশ বুলি ক'ব পাৰোঁ প্ৰতিটো অংশই হৈছে চাৰি ভাগৰ এক অংশ কিয়নো চাৰিটা সমানে সমানে ভাগ কৰা হৈছিলে গতিকে তলত চাৰি আহিব আৰু যিকোনো ইয়াৰ পৰা চাৰিটা অংশৰ যিকোনো এটা অংশক ল'লে চাৰি ভাগৰ এক অংশ যদি ডি কানো ডিও চাৰি ভাগৰ এক অংশ এনেকুৱা প্ৰতিটো অংশই হ'ব চাৰি ভাগৰ এক অংশ
এতিয়া এ আনিলোঁ 4 ভাগৰ 1 অংশ, তাৰপিছত ইয়াত যদি চিও অনা হয়, চি আৰু এ দুইটাক লগ লগাই দিয়া হয়, তো এ হৈ গ'ল 4 ভাগৰ 1 অংশ, আৰু ইয়াৰ লগত চিটো যদি লগ লাগে তেতিয়াহ'লে চিও 4 ভাগৰ 1 অংশ, 4 ভাগৰ 1 অংশ আৰু 4 ভাগৰ 1 অংশ এই দুটা লগ লাগিলে, দুইটা একেলগে লগ লাগিলে, তো দুইটা 4 ভাগৰ 1 অংশ আৰু 4 ভাগৰ 1 অংশ মিলিলে কিমান হ'ব? ছবিত চাব পাৰিবা, যোগ নকৰাকৈ ছবিটো চাব পাৰিবা। ইয়াত চোৱা, এই দুইটা মিলিলে কিমান হ'ব? সমান সমান ভাগ হ'ল নে নহয়? এইটো এটা ভাগ, এইটো এটা ভাগ, সমান ভাগ, দুটা সমান ভাগ হৈছে, মানে 4 ভাগৰ 1 অংশ আৰু 4 ভাগৰ 1 অংশ দুইটা যদি মিলে তেতিয়াহ'লে কি হ'ব? আধা হৈছে, হয়নে নহয়? গোটা যিটো কাগজখনৰ এই দুটা যদি মিলি যায় তেতিয়া আধা হৈছে, কাগজখনৰ আধা হৈছে, গোটা কাগজখনত আধা। এইখিনি বি আৰু ডি এই দুটা মিলিও কি হৈছে? গোটা কাগজখনত আধা। তো আমি ইয়াত লিখিব পাৰোঁ, এ আৰু চিক যদি একেলগে মিলাই দিওঁ, অৰ্থাৎ 4 ভাগৰ 1 যোগ 4 ভাগৰ 1 দুটাক মিলাই দিওঁ, তেতিয়া কি লিখিব পাৰিবা? 4 ভাগৰ 1 অংশ 1 অংশ 2 অংশ হ'ল, আৰু 4 ভাগৰ 2 অংশ মানে ই কিমান হ'ল? আধা। আমি ছবিতে দেখা পাইছোঁ যে গোটা কাগজখনৰ আধা হয়। তো আধা কেনেকৈ লিখিছিলোঁ? আমি আগৰ ভগ্নাংশটোত লিখিছিলোঁ নে? আধা বা অৰ্ধাংশ, 2 ভাগৰ 1। গতিকে 4 ভাগৰ 2ক আমি কি ক'ব পাৰিম? 2 ভাগৰ 1। 4 ভাগৰ 2 হৈছে আধা, 4 ভাগৰ 1 4 ভাগৰ 1 মিলি 4 ভাগৰ 2, 4 ভাগৰ 2ক আৰু কি কোৱা হয়? কাৰণ 4 ভাগৰ 2 কাৰ সমান? 2 ভাগৰ 1ৰ সমান। এতিয়া যদি এইবাৰ এ লোৱা হ'ল, বি লোৱা হ'ল আৰু চি এই তিনিটা লোৱা হৈছে, এ লোৱা হৈছে, বি লোৱা হৈছে, আৰু 4 ভাগ সমান যিটো 4 ভাগ আছিলে, 4 ভাগৰ পৰা তিনিটা অংশ লোৱা হৈছে। এটা হৈছে 4 ভাগৰ 1 এ অংশটো লোৱা হৈছে, আৰু বি অংশটো লোৱা হৈছে, এইটো 4 ভাগৰ 1, চি অংশটো 4 ভাগৰ 1। তো 4 ভাগৰ 1 এটা, দুইটা, তিনিটা, 4 ভাগৰ 1, 4 ভাগৰ 1 হ'লে কিমান লিখিবা? 4 ভাগৰ 1 যোগ কৰিবা, 4 ভাগৰ 1 যোগ হ'লে কিমান হ'ব? চোৱা, এটা ভাগ, দুটা ভাগ, তিনিটা ভাগ, তো মুঠ ভাগটোতো 4য়ে হ'ব, তলত বেলেগ সংখ্যা নহয়, 4টাই ভাগ আছিলে, গতিকে তলত 4য়েই হ'ব। কিন্তু এটা ভাগ পালে দুটা ভাগ, তিনিটা ভাগ, এই তিনিটা ভাগ এজনে যেনিবা লৈ ল'লে, তেতিয়া সেইজন কিমান ল'লে বুলি ক'লে? ক'বা 4 ভাগৰ 3। এভাগ, দুভাগ, 3 ভাগ লৈছে, গতিকে 4 ভাগৰ 3। 4 ভাগৰ 3 বুলি ক'লে আমি এতিয়া বুজি পালোঁ, হয়নে? এতিয়া আহা ভগ্নাংশ তুলনা কৰিবলৈ শিকোঁ। এতিয়া কাগজ দুখন লোৱা হৈছে, আৰু কাগজ দুখন যদি এটাৰ ওপৰত আনটো থৈ দিয়া, তেতিয়া এই দুটা মানে এটা আনটোৰ ওপৰত সম্পূৰ্ণকৈ মিলি যায়, মানে সমান আছে। ই যিমান ডাঙৰ এই কাগজখনো সিমানেই ডাঙৰ, এতিয়া সমান আছে, জোখত কাগজ দুখন সমান আছে। এতিয়া কাগজ দুখনক এতিয়া কি কৰা হ'ব? কাগজ দুখনক সমানে ভাগ কৰা হ'ব। এই কাগজখনক এটা ভাঁজ দিয়া হ'ল, আৰু এটা ভাঁজ দি ইয়াক সমানে কেইটা ভাগত ভাগ কৰা হ'ল? সমানে দুটা ভাগত ভাগ কৰা হ'ল। সমানে কেইটা ভাগত ভাগ কৰা হ'ল? সমানে ভাগ কৰা হ'ল, দুটা ভাগত। আৰু এখন কাগজ, এইখন কাগজক ভাঁজ কৰা হ'ল, আকৌ ভাঁজ দিয়া হ'ল, মানে সমানে কেইটা অংশত বা কেইটা ভাগত ভাগ কৰা হ'ল বুলি ক'লে, সমানে কেইটা অংশত ভাগ কৰা হ'ল? ইয়াক 3টা বা 3 ভাগত। ইয়াক ভাগ কৰা হ'ল সমানে দুটা ভাগত, আৰু এইখন কাগজত ভাগ কৰা হ'ল সমানে 3 ভাগত। এতিয়া এই কাগজখন ভাঁজ দিয়া অংশত কাটি দিয়া হ'ল, কাটি দি এটা অংশ লোৱা হ'ল, এটা অংশ কাটি দিয়া হ'ল, কাটি দিয়াৰ পাছত এটা অংশ লোৱা হ'ল, ইয়াক কাটি দি এটা অংশ লোৱা হ'ল, এই অংশটো লোৱা হ'ল, কাটি দি এটা অংশ লোৱা হ'ল। এতিয়া এই অংশটো তোমালোকে ভগ্নাংশত কেনেকুৱা লিখিবা? ভগ্নাংশত লিখিবা 2 ভাগৰ 1 অংশ বা অৰ্ধাংশ। আৰু এই কাগজখন চোৱা, ইয়াক কেইটা ভাগ কৰা হ'ল? 3 ভাগ। 3 ভাগ কৰি তাৰে এটা ভাগ, এইটো ভাগটো কাটি ওলোৱা হ'ল, আৰু আমি যদি কেঁচিৰেও যদি কাটি দিওঁ এই ভাগ দুটা, এনেধৰণে ইয়াৰ ভাগটো হৈ গ'ল, এইটো ইয়াৰ পৰা ভাগটো 3টা ভাগৰ পৰা এটা ভাগ কাটা হ'ল। এতিয়া এইটো কিমানটা সমান ভাগ আছিলে? 3টা সমান ভাগ আছিলে, তাৰে এটা ভাগ হয় 3 ভাগৰ 1 অংশ। ইয়াত হৈছে 2 ভাগৰ 1 অংশ, ইয়াত 3 ভাগৰ 1 অংশ। এতিয়া এই দুটা ভগ্নাংশৰ ভিতৰত কোনটো ভগ্নাংশ ডাঙৰ? তোমালোকে ইয়াত চোৱা, কটা অংশ, ইয়াৰ অংশটো এইটো হয়, ইয়াৰ অংশটো এইটো হয়। এতিয়া অংশকেইটা চাই তোমালোকে ধৰিব পাৰিছা যে কোনটো অংশ ডাঙৰ হয়।
এয়া চোৱা এই অংশটোতো ইয়াতকৈ সৰু, এইটো অংশ ডাঙৰ, গতিকে 2 ভাগৰ 1 ডাঙৰ 3 ভাগৰ 1তকৈ। এনেধৰণে আমি ভগ্নাংশ কেইটা তুলনা কৰিব পাৰিম। এটা কথা মনত ৰাখিবা, ওপৰৰ যদি সংখ্যাটো একে আছে আৰু তলৰ ভাগ কৰা সংখ্যাটো যদি কোনটো ভগ্নাংশৰ সৰু সেইটোৱে ডাঙৰ হ'ব। এতিয়া আমি পাঠত দিয়া প্ৰশ্নসমূহ চাওঁ আহা। এয়া দিয়া আছে সম্পূৰ্ণ কাগজ। সম্পূৰ্ণ কাগজক সমানে দুটা ভাগ কৰিলে আৰু ভাঁজ দিয়াৰ পাছত কেইটা অংশ পোৱা গ'ল? দুটা অংশ। আৰু অংশ দুটাক আধা বা অৰ্ধাংশ বুলি কোৱা হয়, বা 2 ভাগৰ 1 অংশ বুলিও কোৱা হয়। প্ৰতিটো ভাগকে 2 ভাগৰ 1 অংশ বুলি কোৱা হয় বা অৰ্ধাংশ। তলৰ ছবিবোৰৰ কোনকেইটা আধাত ভাগ কৰা হৈছে শুদ্ধ চিন দিয়া। সমানে ভাগ কৰা হৈছে নে আধা? আধা মানে সমান, আধা আধা হৈছে শুদ্ধ চিন। সমানে দুটা ভাগত ভাগ কৰা হৈছে নে? নাই হোৱা। এই অংশটো ইয়াতকৈ ডাঙৰ আছে, গতিকে ইয়াত শুদ্ধ চিন নিদিবা। সমানে দুটা অংশত ভাগ কৰা হৈছে, সমানে দুটা অংশত ভাগ কৰা হৈছে, সমানে দুটা অংশত ভাগ কৰা হৈছে, সমানে দুটা অংশত ভাগ কৰা হোৱা নাই। বস্তু এটাৰ 2 ভাগৰ 1 অংশ বা অৰ্ধাংশক 2 ভাগৰ 1ৰে লিখা হয়। এতিয়া চোৱা সম্পূৰ্ণ কাগজখিলাক প্ৰথম ভাঁজ দিলে দুটা ভাগত ভাগ হ'ল, তাৰপিছত ভাঁজ দিয়া অংশক আকৌ একবাৰ ভাঁজ দিয়া হ'ল, তো সম্পূৰ্ণ কাগজখনৰ 4 ভাগৰ এটা অংশ, অৰ্থাৎ গোটেই কাগজখন ভাঁজ কৰি মেলি দিলে 4টা সমান অংশ পাম, হয়নে? আৰু প্ৰতিটো অংশই হ'ব 4 ভাগৰ 1 অংশ বা 1/4। আৰু ইয়াক কেনেকৈ লিখা হয়? 4 ভাগৰ 1 হিচাপে লিখা হয়। তলৰ ছবিবোৰৰ 4 ভাগৰ 1 অংশত ৰং কৰা। 1 2 3 4টা সমান ভাগ আছে, তাৰে যিকোনো এটা ভাগত, ইয়াতে কৰিব লাগিব বুলি কথা নাই, যিকোনো এটা ভাগত ৰং কৰিব পাৰিবা। ইয়াত ৰং কৰি দিয়া হৈছে, আৰু ইয়াত চোৱা 4টা সমান ভাগ আছে, তাৰে যিকোনো এটা অংশ, অৰ্থাৎ ইয়াত ৰং কৰি দিয়া হৈছে। ইয়াতো সমানে 4টা ভাগ আছে, তাৰে যিকোনো এটা ভাগ, অৰ্থাৎ ইয়াত ৰং কৰি দিয়া। এনেধৰণে তোমালোকে 4 ভাগৰ 1 অংশত ৰং কৰিবা। যিবোৰ ছবি 4 ভাগৰ 1 অংশত ৰং কৰা আছে সেই ছবিকেইটাত শুদ্ধ চিন দিওঁ আহা। ইয়াত আছে, ইয়াত দুটা ভাগ হৈছে, গতিকে ইয়াত নহ'ব। ইয়াত 4টা সমান ভাগ আছে, তাৰে এটা ভাগত ৰং কৰা আছে, শুদ্ধ চিন। ইয়াত নহ'ব, দুটা ভাগ আছে, ইয়াতে 1 2 3 4 4টা ভাগৰ এটা ভাগত ৰং কৰা আছে, গতিকে ইয়াত শুদ্ধ চিন দিয়া আছে। ফুটবোৰ সংযোগ কৰি 4টা বিভিন্ন আকাৰৰ বৰ্গ আঁকা। ফুটবোৰ সংযোগ কৰি 4টা 1 2 3 4 4টা বিভিন্ন আকাৰৰ বৰ্গ অঁকা হ'ল। এতিয়া বৰ্গবোৰ বিভিন্ন ধৰণে সমানে 4টা ভাগত ভাগ কৰা। 4টা সমানে ভাগ কৰিব লাগে সমানে। ইয়াত চোৱা, ইয়াত সহজ হ'ব, 1 2 3 4 5, 5টা আছে, এনেকুৱা টানিলে সমানে দুটা ভাগ হ'ল। তাৰপিছত এইফালৰ পৰা ইয়াত টানিলে সমানে 4টা ভাগ হ'ল। 4 ভাগৰ 1 অংশত তোমালোকে ৰং কৰিবা যিকোনো এটা ঠাইত, 1 2 3 4 যিকোনো এটা ঠাইত, অৰ্থাৎ যিকোনো এটা অংশত তোমালোকে ৰং কৰিবা। ইয়াত ৰং কৰি দিয়া হ'ল, এটা অংশত আঁচডাল টানিব লাগিব, ইয়াৰ মাজৰ পৰা ইয়াৰ মাজলৈ আঁচডাল টানিব লাগিব, আকৌ ইয়াৰ মাজৰ পৰা ইয়াৰ মাজলৈ আঁচডাল টানিব লাগিব। তো টানিলে সমানে কেইটা ভাগ হ'ল? 4টা ভাগ। তো 4টা ভাগৰ যিকোনো এটা ভাগত ৰং কৰি দিবা। ধৰা ইয়াত ৰং কৰি দিলা, 4টা ভাগৰ যিকোনো এটা ভাগত ৰং কৰি দিলা। ইয়াকো দুইটা ফুটৰ মাজত এটা বিন্দু দিয়া, মাজত বিন্দু দিয়া, বিন্দু দুটা সংযোগ কৰা, ইয়াতো বিন্দু এটা সংযোগ কৰা, আৰু যিকোনো এটা অংশত ৰং কৰি দিবা। এনেধৰণে ইয়াৰ ৰং কৰা কামখিনি তোমালোকে কৰিবা। এয়া এখন কাগজ। এই কাগজখনক বিকন, মনামী আৰু মিহিৰে এনেধৰণে ভাগ কৰিলে। 3জন মিলি কাগজখনক 1 2 3 4টা সমান ভাগত ভাগ কৰিলে। তাৰপিছত বিকনে ৰং কৰিলে, প্ৰথমতে বিকনে ৰং কৰিলে, তাৰপিছত মনামীয়ে তলত সেউজীয়া ৰং কৰিলে। এতিয়া বিকন আৰু মনামী প্ৰত্যেকে ৰং কৰা কাগজৰ অংশ। বিকনে কৰিলে 1 2 3 4, 4টা ভাগৰ এটা ভাগত বিকনে কৰিলে, আকৌ 4টা ভাগৰ এটা ভাগত মনামীয়ে কৰিলে, সেইকাৰণে 4 ভাগৰ 1 অংশ বুলি লিখা আছে। তাৰপিছত বিকনৰ 4 ভাগৰ 1 অংশ আৰু মনামীৰ 4 ভাগৰ 1 অংশ একেলগে, অৰ্থাৎ 4 ভাগৰ 1 অংশ দুটা যোগ কৰিবা, কিমান অংশ হ'ব? বা সম্পূৰ্ণ কাগজখনৰ কিমান হ'ব? তলত 4, অৰ্থাৎ সমান ভাগ কেইটা আছে? 4টা। আৰু 1 অংশ 2 অংশ, 4 ভাগৰ 2 অংশ কৰিলে। মন কৰাচোন, 4 ভাগৰ 2 অংশ হৈছে সম্পূৰ্ণ কাগজখনৰ আধা বা 2 ভাগৰ 1। এবাৰ মিহিৰে কাগজখনৰ এটা সমান অংশ, তাৰ তলত মিহিৰে নীলা ৰং কৰিলে, আৰু নীলা ৰং কৰাৰ পাছত 3জনে 4 ভাগৰ 1 অংশত কৰিলে, বিকনে, মনামী আৰু মিহিৰে 3জনে কৰিলে। গতিকে 3জনে কিমান অংশত ৰং কৰিলে বুলি ক'লে কি ক'বা? মুঠ সমান ভাগ কেইটা আছে? 4, আৰু 3জনে ৰং কৰা অংশ 1 2 3, 3 অংশ, 4 ভাগৰ 3 অংশত ৰং কৰিলে। ইয়াক কি বুলি পঢ়া হয়? 3/4। 3/4 বা 4 ভাগৰ 3, 4 ভাগৰ 3 হিচাপে লিখা হয়। এতিয়া বাওঁফালৰ ৰং কৰা অংশৰ লগত সোঁফাল মিলাওঁ আহা। বাওঁফালে চোৱা,
ইয়াত ৰং কৰা অংশ সমান ভাগ কেইটা আছে প্ৰথম সেইটো চাবা 1 2 3 4 সমান ভাগ 4 আছে ইয়াত 4 কাৰ তলত আছে চোৱা ইয়াত আছে এটাত দুটাত আছে 4 তিনিটাত ইয়াত 4 সমান ভাগ 4 হোৱা কেইটাত আছে এটা দুটা তিনিটা তিনিটাত ইয়াত 4 ভাগৰ কেই অংশত ৰং কৰিলে 2 অংশত তো 4 ভাগৰ 2 কত লিখা আছে ইয়াত 4 ভাগৰ 2 গতিকে ইয়াৰ পৰা কোনে কোনে ইয়াত টানি দিবা ইয়াত সমান ভাগ কেইটা আছে 1 2 3 4 ৰং কৰা আছে 1 তো 4 তলত 1 ৰং কৰা আছে ইয়ালৈ টানিবা 1 2 3 4 4 ভাগত 1 2 3টাত ৰং কৰা আছে ইয়ালৈ টানিবা 3টাত আৰু এইটো 2 ভাগৰ 1 প্ৰীতি আৰু নিৰ্মলে কাগজৰ বিভিন্ন বস্তু সাজিবলৈ একে জোখৰ দুখন কাগজ আনিলে এতিয়া কাগজ দুখন বেলেগ বেলেগ ধৰণে ভাঁজ কৰিলে প্ৰীতিয়ে ভাঁজ কৰি মুঠ কেইটা সমান ভাগ পালে তিনিটা সমান ভাগত ভাগ কৰিলে প্ৰীতিয়ে আৰু নিৰ্মলে কি কৰিলে নিৰ্মলে প্ৰীতিৰ নিচিনাকৈ প্ৰথমে তিনিটা সমান ভাগত ভাগ কৰিলে পাছত কি কৰিলে মাজত এটা ভাঁজ দি দিলে ভাঁজ দি সমানে দুটা ভাগ কৰিলে এতিয়া চোৱা প্ৰীতিৰ কাগজখনৰ এটা অংশ ৰং কৰা প্ৰীতিৰ কাগজ তিনিটা সমান ভাগ আছিলে তাৰ এটা ভাগত ৰং কৰা হ'ল তো এটা ভাগত ৰং কৰা হ'ল ইয়াক কি বুলি লিখা হয় সমান ভাগ তিনিটা আছিলে 3 ভাগৰ 1 অংশ বা 1/3 বুলি কোৱা হয় আৰু কেনেকৈ লিখা হয় 3 তলত লিখা হয় ওপৰত 1 মানে সমান ভাগ কেইটা আছে সদায় তলত আৰু কিমানত ৰং কৰা আছে এইটো ওপৰত তাৰপিছত নিৰ্মলে কাগজখনৰ এটা অংশ ৰং কৰিলে কাগজখনৰ যিটো ভাগ পাইছিলে তাৰ এটা ভাগত ৰং কৰিলে তেতিয়া নিৰ্মলে সমান ভাগ কেইটা পাইছিলে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা গতিকে 6 ভাগৰ 1 অংশ বুজাইছে এইটো কিমান বুজাইছে 6 ভাগৰ 1 অংশ আৰু ইয়াক কেনেধৰণে লিখা হয় সমান ভাগ কেইটা আছে 6টা তলত 6 ৰং কৰা অংশ কেইটা এটা ইয়াক 6 ভাগৰ 1 হিচাপে লিখা হয় থোপৰ পৰা বস্তু সমানে ভাগ কৰো আহা তলৰ ছবিখনৰ গিলাচৰ থোপটোলৈ মন কৰাচোন গিলাচ ওপৰত কেইটা আছে 4টা তলত 4টা থোপটোত থকা গিলাচৰ সংখ্যা গিলাচৰ 4 4 8টা বুলি লিখি দিবা গিলাচৰ থোপটোৰ 2 ভাগৰ 1 অংশত কেইটা গিলাচ থাকিব দুইটা ভাগ সমানে সমানে দুইটা ভাগ ইয়াত 4টা ইয়াত 4টা সমানে সমানে দুটা ভাগ কৰিলে এটা ভাগত কেইটা গিলাচ পৰিব 4টা সমান ভাগ কৰি দিবা ইয়াত 4টা ইয়াত 4টা গতিকে 2 ভাগৰ 1 অংশ অৰ্থাৎ দুটা সমান ভাগ কৰি তাৰে এটা অংশ ললে কেইটা গিলাচ হ'ব 4টা লিখিবা গতিকে থোপৰ পৰা বস্তু সমানে আমি ভাগ কৰিব পাৰো তলৰ ছবিসমূহত নিৰ্দেশনা অনুসৰি ঘেৰ দিওঁ আহা 3 ভাগৰ 1 অংশত একেবাৰে সহজ ছবি কেইখন চোৱা 3 ভাগৰ 1 অংশত সমানে কেইটা ভাগ হ'ব লাগে 3 ভাগ এভাগ দুভাগ 3 ভাগ চোৱা প্ৰতিটো ভাগতে সমান আছে 3খন কিতাপ 3খন কিতাপ 3টা সমান ভাগ হৈ গ'ল এভাগ দুভাগ 3 ভাগ 3 ভাগৰ 1 অংশত ঘেৰ দিব লাগে তো 1 অংশত বুলি ক'লে যিকোনো এটা অংশত ওপৰৰ 3খন কিতাপত দিব পাৰে মাজত বা তলত বা এনে ধৰণে ওপৰৰ পৰা তল অৰ্থাৎ থিয় কৰি তোমালোকে 3খন তোমালোকে যি ধৰণে নিদিয়া 3খন কিতাপত ঘেৰ দিব লাগিব 4 ভাগৰ 3 অংশত ঘেৰ দিয়া ইয়াত 4 ভাগ হৈয়ে আছে চোৱা সমানে সমানে এভাগ দুভাগ 3 ভাগ 4 ভাগ সমানে সমানে 4 ভাগ হৈয়ে আছে তাৰে 3 অংশত ঘেৰ দিয়া 1 অংশ 2 অংশ 3 অংশ গতিকে ঘেৰ দিয়া অংশ আমাৰ কিমান হ'ব লাগে 3 অংশ গতিকে 3টা এনেকৈ অংশ লৈ ল'বা এটা দুটা 3টা অংশ লৈ ঘেৰ দিবা তাৰপিছত ছবিখনলৈ চোৱা 4 ভাগৰ 1 অংশত ঘেৰ দিয়া এটা দুটা 3টা 4টা সমান ভাগত ভাগ হৈ আছে এটা অংশত ঘেৰ দিব লাগে এটা অংশত এনেধৰণে ঘেৰ দিবা 6 ভাগৰ 1 অংশত ঘেৰ দিয়া ইয়াত চোৱা 6টা ভাগ হৈ আছে নে 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ নাই হোৱা পথালিকৈ হোৱা নাই থিয় কৰি চোৱা 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ 6 ভাগ 7 ভাগ তো ইয়াত 7 ভাগ আছে আৰু ইয়াত লিখা আছে 6 ভাগৰ 1 অংশত গতিকে হয় এই সংখ্যাটো ভুল হ'ব পাৰে নতুবা ছবি বেছি দিয়া আছে এতিয়া যদি আমি এই অংকটো কৰিবলৈ বিচাৰো তেতিয়াহ'লে হয় এই সংখ্যাটো চেঞ্জ কৰিব লাগিব নহয় এটা ছবি অতৰাব লাগিব গতিকে ছবি অতৰোৱাতকৈ এইটোক যদি আমি চেঞ্জ কৰি দিওঁ 6টা ভাগটো সমানে 6টা ভাগ নহ'ব চোৱাচোন 1 2 3 4 5 6 7 1 2 3 4 7 4 গুণ 28 সংখ্যাটো 6ৰে ডিভাইড নহয় হৰণ নাযায় 6 4 গুণ 24 4 বাকী থাকিলে গতিকে সম্পূৰ্ণৰূপে বিভাজ্য নহয় গতিকে আমি ভাগ কৰিব নোৱাৰোঁ সেইবাবে ইয়াক যদি কৰা হয় 7 ভাগৰ 1 1 2 3 4 5 6 7 ভাগৰ 1 যদি কৰা হয় এইটো যদি থাকে প্ৰশ্নটো 7 ভাগৰ 1 তো ইয়াৰ মতে আনসাৰটো আমি লিখিম বুলি ক'লে এনেধৰণে এটা ভাগত ঘেৰ দিব পাৰিম গতিকে তোমালোকে চাই ল'বা শিক্ষকে তোমালোকক কেনেধৰণে বুজাইছে সেইমতে ঘেৰ দিবলৈ চেষ্টা কৰিবা
4 ভাগৰ 3 অংশত ঘেৰ দিয়া ছবিখনলৈ চোৱা 4টা সমান ভাগ ইয়াতো আছে এটা 2টা 3টা 4টা এইফালে 1 2টা 3টা 4টা 5টা 6টা 7টা সমান ভাগ থিয়কৈ কৰিব পাৰিম কিন্তু আমাক 4 ভাগ সমান লাগে তো 4 ভাগ হৈ আছে তাৰে 3 অংশত তো 3টা অংশ ল'ব লাগিব এনে ধৰণে তোমালোকে ইয়াতো ঘেৰ দিবা এটা অংশ কিমান আছে 2 ভাগৰ 1 আৰু তাজিনীয়ে এপা ফুল সাজিবলৈ কাটি লোৱা কাগজৰ অংশ কেইটা ভাগ সমানে 3টা ভাগ তো 3টা ভাগ তাৰে এপা ফুল সাজিবলৈ এভাগ লাগিব 1 এয়া হৈছে পিনাকি 2টা ভাগ এয়া হৈছে পিনাকি 2 ভাগৰ 1 আৰু তাজিনী 3 ভাগৰ 1 এতিয়া পিনাকিৰ কাগজৰ অংশটোৰ ওপৰত অৰ্থাৎ পিনাকিৰ পিংক কাগজখনৰ ওপৰত তাজিনীৰ গ্ৰীণ কাগজৰ অংশটো থোৱা হ'ল তওঁতে দেখা গৈছে যে পিনাকিৰ অংশটো তাজিনীৰ অংশতকৈ ডাঙৰ কাৰণ তলফালে ওলাই আছে ইয়াৰ ওপৰত থোৱা হৈছে পিংকৰ ওপৰত গ্ৰীণটো থোৱা হৈছে পিংকটো ওলাই আছে তো গ্ৰীণটো সৰু হয় সেয়ে 2 ভাগৰ 1 3 ভাগৰ 1তকৈ ডাঙৰ কাৰণ পিনাকিৰ যিটো অংশ 2 ভাগৰ 1 অংশ পিংক কালাৰৰ যিটো কাগজৰ অংশ পিনাকিৰ 2 ভাগৰ 1 অংশটো তাজিনীৰ 3 ভাগৰ 1 অংশতকৈ ডাঙৰ গতিকে ডাঙৰ চিনডাল দিবা তাজিনীয়ে ৰং কৰা অংশ এইখিনি আৰু পিনাকিয়ে ৰং কৰা অংশ এইখিনি তাজিনীয়ে ৰং কৰা অংশটো পিনাকিয়ে ৰং কৰা অংশতকৈ ডাঙৰ নহয়নে হয় ডাঙৰ হয় গতিকে ডাঙৰ চিন চোৱা কেইটা সমান ভাগ কৰা হৈছে একে জোখৰ কাগজ 1 2 3 4 5 ইয়াত সমান ইয়াতো চোৱা তাজিনীয়ে ৰং কৰা অংশ আৰু পিনাকিয়ে ৰং কৰা অংশ একে জোখৰ কাগজ ইয়াত 5টা ভাগ কৰিছে তাৰে এটা ভাগ লৈছে 6টা ভাগ কৰিছে এটা ভাগ তো সমান জোখৰ কাগজৰ পৰা যেতিয়া ভাগ কৰে তেতিয়া যিটো কাগজৰ ভাগ কৰা সংখ্যাটো কম আৰু লোৱা অংশটো যদি সমান হয় সমানে আছে লোৱা অংশ ইয়াত 1 1 আৰু ভাগ কৰা অংশটো যদি কম হয় সি নিশ্চয় ডাঙৰ হ'বই গতিকে ডাঙৰ চিন 5 ভাগৰ 1 ডাঙৰ হ'ব ইয়াতো একে জোখৰ কাগজ ইয়াত 6টা ভাগ কৰা হ'ল ইয়াত এটা 7টা ভাগ কৰা হ'ল আৰু লোৱা অংশ সমান আছে তো ভাগ কৰা অংশ যিটো কাগজৰ কম হয় সি ডাঙৰ হ'ব ডাঙৰ তেওঁলোকে কাগজত ৰং কৰা অংশবোৰলৈ মন কৰা ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা আছে থাকে ইয়াত ভাগ কৰা অংশ কেইটা ভাগ কৰিছে 3টা গতিকে এই ভগ্নাংশটো ডাঙৰ হ'ব ইয়াত 4টা ভাগ কৰিছে ভাগ কৰা অংশটো বাঢ়ি গ'ল ই সৰু হ'ব ইয়াতকৈ আকৌ ইয়াত ভাগ কৰা অংশটো 5 হ'ল আকৌ সৰু হ'ল 6 হ'ল সৰু হ'ল 7 হ'ল সৰু হ'ল ভাগ কৰা অংশটো সমানে সমানে ভাগ কৰা অংশটো যিমানেই বাঢ়ি যাব আৰু লোৱা অংশটো যদি একে থাকে তেতিয়াহ'লে কি হয় ভগ্নাংশটো সৰু হয় ছবিবোৰৰ ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা ইয়াত কিমানত ৰং কৰা আছে ছবি চাই ভগ্নাংশবোৰ লিখা কিমান লিখিবা ভাগ কৰা আছে সমান ভাগ 2টা ৰং কৰা অংশ এটা সমান ভাগ 3টা আছে ভাগ কৰা অংশ সমানে ভাগ কৰা অংশ 3 ৰং কৰা অংশ 1 সমানে ভাগ কৰা অংশ 5 আৰু ৰং কৰা অংশ 1 সমানে ভাগ কৰা কেইটা ভাগত ভাগ কৰা আছে 4 ৰং কৰা অংশ 1 সমানে 1 2 3 4 5 6 7 7টা ভাগত ভাগ কৰা আছে ৰং কৰা অংশ 1 সমানে ভাগ কৰা অংশ 6 ৰং কৰা অংশ 1 এতিয়া আটাইতকৈ সৰু ঊৰ্ধ্বকৰ্মত অৰ্থাৎ সৰুৰ পৰা যিটো ভগ্নাংশ আটাইতকৈ সৰু এইটো প্ৰথমতে লিখিবা সৰু বুলি আমি কেনেকৈ গম পাম যিটো ভগ্নাংশ বেছিকৈ ভাগ কৰা হৈছে কেইটা ভাগ 2 3 4 5 6 7টা ভাগ কৰা হৈছে 7টা ভাগ কৰি তাৰে এটা অংশ লোৱা হৈছে গতিকে আটাইতকৈ সৰু হ'ব 7 ভাগৰ 1 7 আছে 6 হ'ব 6 থকাটো আহিব 6 ভাগৰ 1 তাৰপিছত 5টা ভাগ কৰা আছে সেইটো হ'ব তাৰপিছত 4টা ভাগ কৰা আছে সেইটো হ'ব কাৰণ লোৱা অংশটোতো সমানে আছে লোৱা অংশটো 1 একে আছে আৰু একে ছবিবিলাক একে হয় একেটা ছবিৰ পৰা গতিকে ভাগ কৰা অংশটো যাৰ আটাইতকৈ কম হ'ব সেই ভগ্নাংশটোৱে আটাইতকৈ ডাঙৰ হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ 2 ভাগৰ 1 কৰিমে বাৰী এখনত 3 ভাগৰ 1 অংশত আলু খেতি কৰিছে একে জোখৰ আন এখন বাৰীত 5 ভাগৰ 1 অংশত পাৰ্থই আলুৰ খেতি কৰিছে কোনজনৰ আলুৰ খেতিৰ অংশ বেছি কৰিমে বাৰীত কিমান অংশত কৰিছে 3 ভাগৰ 1 অংশত আলু খেতি কৰিছে আৰু একে জোখৰ অৰ্থাৎ মাটিৰ পৰিমাণটো একে আন এখন বাৰীত 5 ভাগৰ 1 অংশত পাৰ্থই আলুৰ খেতি কৰিছে কোনজনৰ আলুৰ খেতিৰ অংশ বেছি কাৰ আলু খেতি কৰা অংশ বেছি একে জোখৰ হয় একে জোখক 3টা সমান ভাগত কৰি 1 ভাগত কৰিমে কৰিছে একে জোখৰ মাটি 5টা সমান ভাগ কৰি 1 ভাগত কৰিছে গতিকে যোনে কম ভাগ কৰিছে অৰ্থাৎ কোনে কৰিছে কৰিমে 3 ভাগ কৰিছে গতিকে কৰিমৰ আলুৰ খেতিৰ অংশ বেছি গতিকে ইয়াৰ আনসাৰটো লিখিবা কৰিমৰ
কোনজনৰ আলুৰ খেতিৰ অংশ বেছি কৰিমৰ আকৃতিৰ কাগজ এখিলা কাষত দিয়া ধৰণেৰে ৰং কৰা হৈছে এতিয়া কাগজখিলা চাই তলৰ উত্তৰবোৰ লিখোৱা ক মুঠ কিমান অংশত হালধীয়া ৰং কৰা হৈছে কিমান অংশত হালধীয়া ৰং কৰা হৈছে এইটো ভগ্নাংশত লিখিব লাগে প্ৰথমতে চাবা যে যেটো বৰ্গ আকৃতিৰ কাগজ আছে ইয়াক সমানে কিমানটা ভাগত ভাগ কৰা হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা গতিকে তলত কিমান লিখিবা 9 লিখিবা সমান ভাগ কেইটা কৰা হৈছে তাৰপিছত মুঠ কিমান অংশত হালধীয়া ৰং কৰা হৈছে এটা দুটা তিনিটা অংশত 9 ভাগৰ 3 অংশত খ মুঠ কিমান অংশত ৰঙা ৰং কৰা হৈছে মুঠ ভাগ 9 হ'ব 9টা ভাগ কৰা হৈছে তে ৰঙা ৰং কৰা হৈছে কিমান অংশত ৰঙা ৰং 1 2 3 4 তো ৰঙা ৰং কৰা অংশ গণিবা আৰু ইয়াত লিখিবা তাৰপিছত ইয়াতো মুঠ ভাগটো প্ৰতিটোৰে ক্ষেত্ৰত 9 হ'ব আৰু নীলা ৰং এটা দুটা তো ওপৰত 2 লিখিবা এনে ধৰণে ইয়াৰ আনসাৰটো লিখিবা নম্বৰটো ইয়াত ৰং কৰা আছে এটা অংশত তো তোমালোকে কি লিখিবা মুঠ ভাগ কেইটা আছে সমান ভাগ কেইটা ভাগত ভাগ কৰা হৈছে এটা দুটা তিনিটা চাৰিটা গতিকে তলত 4 লিখিবা ওপৰত 1 আকৌ ইয়াত কিমানটা অংশত ভাগ কৰা হৈছে 1 2 3 4 অৰ্থাৎ প্ৰতিটো চিত্ৰই 4টা ভাগত ভাগ কৰা হৈছে 4 লিখি দিবা ইয়াত এটা ভাগত ৰং কৰা হৈছে 1 ইয়াত মাজত ৰং কৰা হৈছে 1 1 2 3টা ঘৰত দিয়া আছে যিকোনো ইয়াত 3টা ভাগত ৰং কৰিব পাৰিবা আৰু ইয়াত তলত দিয়া আছে মই ইয়াৰ লগত মিলাই দিছো তলত দিয়া আছে ইয়াত মাজত দিয়া আছে গতিকে এই 3টাতে ৰং দি পেলাই তাৰ নিচিনাকৈ ৰংবিলাক মিলাই দিছো তো ইয়াত ভাগ 4টা আছিল 4 লিখিবা ৰং কৰা এটা দুটা তিনটা অংশত হল 3 লিখিবা 4 ভাগৰ 3 পিছৰ ছবিখনলৈ চোৱা ইয়াত কেইটা সমান ভাগ কৰা হৈছে 1 2 3 4 5 6 7 8 মুঠ 8টা ভাগত ভাগ কৰা হৈছে গতিকে 8 লিখিবা আৰু প্ৰতিটো চিত্ৰকে সমানে সমানে কিমানটা ভাগত ভাগ কৰা হৈছে 8টা তো প্ৰতিটো চিত্ৰৰ ক্ষেত্ৰত তলত কিমান হ'ব 8 হ'ব 8 তাৰপিছত ইয়াত এটা ভাগত ৰং কৰা হৈছে 1 এটোত ৰং কৰা হৈছে তো এটা ভাগত ৰং কৰা হৈছে ইয়াত ৰং কৰা হৈছে ইয়াত ৰং কৰা হৈছে গতিকে প্ৰথমটোত ইয়াত ৰং কৰা হৈছে এনেকৈ 8টা ভাগত গতিকে 1 2 3 4 4টা হৈ গ'ল কেইটা ভাগত ৰং কৰিবা এটা দুটা তিনিটা চাৰিটা পাঁচটা ভাগত 1 2 3 4 4টা ভাগত ইয়াত কৰি দিলা ৰং দুটা তিনিটা চাৰিটা আৰু যিকোনো এটা ঘৰত আৰু 5 নম্বৰৰ কাৰণে ৰং কৰি দিবা ইয়াত কৰি দিয়া হৈছে গতিকে এনে ধৰণে 5টা ঘৰত অৰ্থাৎ 5টা ভাগত তোমালোকে ৰং কৰি দিবা যিকোনো ৰং মই ইয়াত কাট পেন্সিলেৰে ৰং কৰি দিছো তোমালোকে যিকোনো ৰং কৰিব পাৰিবা ৰং কৰা অংশ 1 2 3 4 5 গতিকে 5 লিখিবা ইয়াত চোৱা সমান জোখৰ 4টা বৃত্ত ৰং কৰা দেখুৱা হৈছে আৰু ৰং কৰাবোৰ তোমালোকে মন কৰাচোন ৰং কৰা অংশবোৰ সমান হৈছে নে নাই চোৱাচোন ইয়াত বৃত্তটোক সমানে দুটা ভাগ কৰি আধা অংশত ৰং কৰিলে ইয়াত 4টা ভাগ কৰি দুটা ভাগত ৰং কৰিলে ইয়াত 6টা ভাগ কৰি 3টা ভাগত ৰং কৰিলে 8টা ভাগ কৰি 4টা ভাগত ৰং কৰিলে এই চিত্ৰবিলাক তোমালোকে চোৱাচোন সমান ভাগ কৰি আধা এই আধাখিনিত ৰং ইয়াতো আধা এই আধা ৰং কৰা অংশখিনি সমান হৈছে নে হৈছে হয়নে গতিকে লিখিব পাৰিবা 2 ভাগৰ 1 ৰং কৰা অংশ সমান প্ৰতিটো চিত্ৰৰে ৰং কৰা অংশ সমান গতিকে আমি লিখিব পাৰিম 2 ভাগৰ 1 সমান 4 ভাগৰ 2 সমান 6 ভাগৰ 3 সমান 8 ভাগৰ 3 একে ৰং কৰা অংশ সমান পোৱা ধৰণে তলৰ চিত্ৰবোৰত ৰং কৰি সমান ভগ্নাংশবোৰ লিখোৱা ইয়াত ৰং কৰি সমান ভগ্নাংশবোৰ লিখিব লাগে 5টা ভাগ আছে তাৰে এটা ভাগত ৰং ইয়াত 10টা ভাগ আছে তাৰে দুটা ভাগত ৰং কিন্তু ৰং কৰা অংশ সমান এই যিমানখিনিত ৰং কৰা হৈছে একে চিত্ৰ একে বা সমান জোখৰ চিত্ৰ দুটা যিমান অংশত ৰং কৰা আছে ইয়াতো সমান অংশতে ৰং কৰা ভাগ বেলেগ হ'ব পাৰে কিন্তু ৰং কৰাৰ যিখিনি ঠাই সেই ঠাইখিনি সমান সেইকাৰণে 5 ভাগৰ 1 সমান 4 ভাগ সেইবাবে 5 ভাগৰ 1 সমান 10 ভাগৰ 2 ইয়াত চোৱা একে জোখৰ 4টা কি হয় বৰ্গ আকৃতিৰ কাগজ একে জোখৰ 4টা বৰ্গ আকৃতিৰ কাগজ এতিয়া ইয়াত দুটা ভাগৰ এভাগত ৰং কৰা আছে তে সমান ৰং কৰা অংশটো সমান হ'ব লাগিব ৰং কৰা অংশটো সমান হ'বলৈ ইয়াত যিমানখিনি ৰং কৰিছে তোমালোকে ইয়াত ৰং কৰি দিলে সমান হ'ব একে জোখৰ হ'ব এই দুটা ৰং কৰি দিয়া হ'ল সেউজীয়া ৰং থাকিলে তোমালোকে সেউজীয়া ৰং দিবা ইয়াত সেউজীয়া ৰং আছে ইয়াত সেউজীয়া ৰং কৰি দিবা তাৰপিছত ইয়াত যিমানখিনি ৰং কৰা হ'ল ইয়াতো যদি আমি ঠাইটো চাওঁ কিমান ঠাই ৰং কৰা আছে যিখিনি ঠাই প্ৰথম চিত্ৰটোত ৰং কৰা হৈছে দ্বিতীয়
বৰ্গটো সিমানখিনিতে ৰং কৰা হ'ল আৰু ইয়াতো সিমানখিনিয়ে ৰং কৰা হৈছে। এতিয়া ৰং কৰা অংশ প্ৰতিটো চিত্ৰৰে ৰং কৰা অংশ সমান। এইটো ভগ্নাংশত লিখিলে দুটা ভাগ কৰা হৈছে, তাৰে এটা ভাগত ৰং কৰা হৈছে। ইয়াত কি লিখিবা? সমান ভাগ কেইটা? 4টা। ঠিকে আছে, তলত 4টা লিখিবা, ওপৰত 2। ইয়াত সমান ভাগ কেইটা? 4, 4, 8টা, 8 বুলি লিখিবা। ৰং কৰা অংশ 4, ওপৰত 4 লিখিবা। তাৰপিছত ছবিটোলৈ চোৱা। এতিয়া প্ৰথমটোত আমি ৰং কৰিব লাগিব। দ্বিতীয়টোত চোৱা, যিখিনি ঠাই ৰং কৰা আছে 3টা ভাগৰ এটা ভাগ, 2টা ভাগ, 3টা ভাগৰ এটা ভাগত ৰং কৰা আছে। তো এটা ভাগত তোমালোকে ৰং কৰি দিবা। ৰং কৰাৰ পাছত তলত ভগ্নাংশত লিখিবা ইমানত ৰং কৰা হ'ল, 3টা ভাগৰ এটা ভাগত ৰং কৰা হ'ল। আৰু ইয়াত কেইটা ভাগ? 3, 3, 6, 6টা ভাগৰ কেইটা ভাগত ৰং কৰা হ'ল? 2টা ভাগত ৰং কৰা হ'ল। সমান চিনৰ সোঁফালে থকা ছবিবোৰ এনেভাৱে ৰং কৰা যাতে সমানৰ বাওঁফালে থকা ছবিৰ ৰং কৰা অংশৰ সৈতে সমান হয়। ইয়াত ৰং কৰা অংশৰ সৈতে ইয়াত এনেভাৱে তোমালোকে ৰং কৰিব লাগিব যাতে সমান হয়, আৰু ভগ্নাংশটো তলত লিখিবা। তো প্ৰথম ছবিটো চোৱা, ইয়াত 1, 2, 3, 4, 4টা সমান ভাগৰ কেইটা ভাগত ৰং কৰা হৈছে? 2টা ভাগত ৰং কৰা হৈছে। ইয়াকো যদি আমি সমানে 4টা ভাগ কৰোঁ, এটা ভাগ, 2টা ভাগ, 3টা ভাগ, 4টা ভাগ, 4টা ভাগৰ কেইটা ভাগত ৰং কৰা আছে? 2টা ভাগত। গতিকে 2টা ভাগত বুলি ক'লে এই দুটাত ৰং কৰিবা, এই দুটা ঠাইত ৰং কৰিবা, ভাগত। এই দুটা অংশত তোমালোকে ৰং কৰিবা। দুটা অংশত ৰং কৰা হ'ল, এতিয়া সমান হৈছে। এতিয়া ভগ্নাংশত লিখিবও লাগিব তোমালোকে তলত। কেইটা ভাগ আছে? 4টা, 4 সমান ভাগ 4, ৰং কৰা অংশ 2, 2 সমান ভাগ কেইটা আছে? 6, 1, 2, 3, 4, 5, 6, 7, 8, 8 তলত 8, আৰু ৰং কৰা অংশ 1, 2, 3, 4, 4। ইয়াত চোৱা, ৰং কৰা অংশ 2টা আছে। মুঠ ভাগ কেইটা আছে? 1, 2, 3, 4, 5, 6, 7, 8, 8টা ভাগৰ 2টা ভাগত ৰং কৰা আছে। ইয়াত ক'ত ৰং কৰিবা আৰু কিমানত ৰং কৰিবা? ইয়াত 8টা ভাগৰ 2টা ভাগত ৰং কৰা আছে। ইয়াতো যদি আমি 8টা ভাগ কৰোঁ, ইয়াত 4টা ভাগ আছে, এনেকৈ যদি টানো, এনেকৈ 8টা ভাগ হৈ যাব। 2টা ভাগ বুলি ক'লে যিকোনো এটা ঘৰত যিকোনো এটা অংশত ৰং কৰিবা। যিকোনো এটা অংশ ল'ব পাৰিবা। ধৰা এই অংশটো লৈ লৈছোঁ, যিকোনো এটা অংশত ৰং কৰিব পাৰিবা। তেতিয়া ৰং কৰা অংশ দুয়োটা চিত্ৰতে ৰং কৰা অংশটো সমান হ'ব। ইয়াত মুঠ ভাগ কেইটা আছিলে? সমানে ভাগ কৰা 8টা। 8টাৰ ভিতৰত কেইটা ভাগত ৰং কৰা? 2টা। ইয়াত মুঠ সমানে ভাগ কৰা অংশ 4টা, ৰং কৰা অংশ 1টা। ইয়াত মুঠ ভাগ কেইটা আছে? সমান ভাগ 1, 2, 3, 4, ৰং কৰা অংশ 2টা। গতিকে 4টা ভাগৰ 2টা ভাগত ৰং কৰা মানে কি? আধাত ৰং কৰা বুজায়। গতিকে আধাত ৰং কৰা বুজালে ইয়াৰ যিটো নেক্সট ছবি দিয়া আছে তাত আধাত ৰং কৰি দিবা, আৰু ভগ্নাংশত লিখিবা তলত। ইয়াত ভাগ কেইটা আছে? 4টা, ৰং কৰা অংশ কেইটা আছে? 2টা। ইয়াত ভাগ কেইটা আছে? 2টা। ইয়াত ৰং কৰা অংশ কেইটা আছে? 1টা। ইয়াত ভাগ কেইটা আছে? 4টা, ৰং কৰা অংশ কেইটা আছে? 2টা। গতিকে 2টা অংশ মানে কি? 4টা ভাগৰ 2টা ভাগত ৰং কৰা আছে, তাৰমানে আধাত ৰং কৰা আছে। তো আধা বুলি ক'লে যিকোনো এফালে, এইটো চাইডত বা এইটো চাইডত আধাত ৰং কৰিবা। তলত যেনেকৈ নকৰা, খালি তোমালোকে কি কৰিব লাগিব? ছবিটোৰ আধাখিনিত ৰং কৰিব লাগিব। ওপৰৰ অংশ বা তলৰ অংশ বা লেফ্ট বা ৰাইট যিয়ে নোলোৱা, আধা অংশত ৰং কৰি দিবা। তেতিয়া ৰং কৰাৰ পাছত তোমালোকে ভগ্নাংশত লিখিবা কিমান আছিলে? সমান ভাগ 1, 2, 3, 4, এইফালে 4, এইফালে 4, 8, আৰু ৰং কৰা অংশ 4। গতিকে এনেধৰণে তোমালোকে সমান হোৱাকৈ ছবিকেইটাত ৰং কৰিবা আৰু ভগ্নাংশত লিখিবা। 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে? তলৰ সজ্জাটোৰ প্ৰতিটো অংশ ভগ্নাংশত লিখা। গোটা 1 আছিলে, গোটাটোক কাটি দিয়া হ'ল 2টা সমান ভাগত। তেতিয়া ইয়াৰ প্ৰতিটো ভাগক কি বুলি লিখিব পাৰিম? ক'ব পাৰিম 2 ভাগৰ 1। তাৰপিছত 2 ভাগৰ 1ক আকৌ কি কৰা হ'ল? সমানে 3টা ভাগ কৰা হ'ল। 3টা ভাগ কৰা হ'ল। তো প্ৰতিটো ভাগত আমি কি লিখিব পাৰোঁ, বা প্ৰতিটো ভাগক কিমান ক'ব পাৰিম? প্ৰতিটো ভাগক আমি কিমান ক'ব পাৰিম? 3 ভাগৰ 1। গতিকে 3 ভাগৰ 1 বুলি এনেকৈ আমি লিখিব পাৰোঁ। 3 ভাগৰ 1। প্ৰতিটো ভাগক আমি কি বুলি ক'ব পাৰোঁ? 3 ভাগৰ 1। এতিয়া যিটো গোটা বস্তু আছিলে, এই গোটা বস্তুটো সমানে 4টা ভাগ কৰিলে। 4টা সমানে ভাগ কৰিলে প্ৰতিটো ভাগক কি বুলি ক'ব পাৰিম? 4 ভাগৰ 1। 4টা সমান ভাগ কৰিছে, তাৰে এটা ভাগ হয়। 4টা সমান ভাগ কৰিছে, তাৰে এটা ভাগ হয়। 4টা সমান ভাগ কৰিছে, তাৰে এটা ভাগ হয়। এতিয়া গোটা বস্তুটোক সমানে কেইটা ভাগ কৰা হ'ল? 1, 2, 3, 4, 5, 5টা ভাগ কৰিলে। তাৰে এটা ভাগক কি ক'ব পাৰোঁ? 5টা ভাগৰ 1। 5টা সমান ভাগৰ এটা ভাগ। 5টা সমান ভাগৰ 1 অংশ। 5টা সমান ভাগৰ 1 অংশ। 5 ভাগৰ 1 অংশ। 1, 2, 3, 4, 5, 6, 6টা। তো 6 ভাগৰ 1 অংশ। 6টা সমান ভাগৰ এভাগ। 6 ভাগৰ 1 অংশ। 6 ভাগৰ 1 অংশ। 6 ভাগৰ 1 অংশ। 6টা সমান ভাগৰ এটা ভাগ। এনেধৰণে আমি ভগ্নাংশত বাকী ঠাইবিলাকত বা অংশবিলাকত লিখিব পাৰোঁ। প্ৰহেলিকা। তলৰ ছবিটোত ৰং কৰা অংশৰ ভগ্নাংশবোৰ খালী বাকচত লিখা। এতিয়া ছবিটোত
ৰঙা ৰং কিমান অংশত আছে উলিয়াবৰ বাবে প্ৰথমতে সমানে সমানে কিমান অংশত ভাগ কৰা হৈছে সেইটো উলিয়াবা। থিয়কৈ 1 2 3 4 5 6টা, থিয়কৈ 6টা, পথালিকৈ 1 2 3 4 5 6 6টা, তো 6 6 36, মুঠ সমান কিমানটা ভাগত ভাগ কৰা হৈছে 36টা, 36টা সমান ভাগত ভাগ কৰা হৈছে। তো প্ৰতিটো ভগ্নাংশৰ ক্ষেত্ৰত সমান ভাগৰ সংখ্যাটো একেই হ'ব, 36 36 36 হ'ব। এতিয়া ৰঙা ৰং কেইটা আছে ছবিটোত চোৱা, 1 2 3 4 4, তো 36 ভাগৰ 4 অংশ। তাৰপিছত সেউজীয়া ৰং 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16, তো কিমানটাত সেউজীয়া ৰং কৰা আছে 16টাত। তাৰপিছত হালধীয়া ৰং কিমানটাত আছে, তো ইয়াত আধা আছে আৰু ইয়াত আধা, দুইটা মিলি 1 হ'ব, আধা আৰু আধা মিলি এটা ঘৰ সম্পূৰ্ণ হ'ব। তো এই দুটা মিলি 1 হ'ল, এই দুটা মিলি 1 হ'ল, 1 2 3 4, গতিকে হালধীয়া ৰং কৰা কিমান অংশ আছে 4, 36 ভাগৰ 4 অংশ। এয়াই আছিল তোমালোকৰ পাৰ্ট 3ৰ সম্পূৰ্ণ আলোচনা আৰু প্ৰশ্নসমূহৰ সমাধান। সকলোকে ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ।